আজি ডিফেণ্ডিং চেম্পিয়নছ নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰথমখন মেচ আছিলে ডুৰাণ্ড কাপৰ আৰু প্ৰথমখন মেচত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে মালয়েছিয়ান আৰ্ম ফৰ্চৰ লগত খেলিছিলে আৰু মালয়েছিয়ান আৰ্ম ফৰ্চক ৩-১ গলত পৰাস্ত কৰে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে। আৰু নৰ্থ ইষ্টৰ হৈ ৩টা গলে দিয়ে আলাউদ্দিন আজাৰে। আলাউদ্দিন আজাৰে আমি সকলোৱে জানো আলাউদ্দিন আজাৰে কোন হয়, নৰ্থ ইষ্টৰ হায়েষ্ট গল স্কৰাৰ 2024-25 ছিজনৰ ISL-ৰ আৰু য'ৰ পৰা সমাপ্ত কৰিছিল তাৰ পৰা যেন পুনৰ আৰম্ভণি কৰিলে এইবাৰ 2025-26 ছিজনৰ আলাউদ্দিন আজাৰে। আলাউদ্দিন আজাৰেৰ কথা আমি কৈ শেষ কৰিব নোৱাৰোঁ, কাৰণ আমি আগতেও জানিছিলোঁ যে আলাউদ্দিন আজাৰেৰ ফালৰ পৰা গ'ল আহিবই, নৰ্থ ইষ্টৰ হৈ আলাউদ্দিন আজাৰেৰ ফালৰ পৰা আটাইতকৈ বেছি গ'ল আহিব, সেইটো আমি জানোৱেই। আলাউদ্দিন আজাৰে কেনেকুৱা খেলিব বা কি খেলিব, ডুৰাণ্ড কাপতো যে আলাউদ্দিন আজাৰেৰ ফালৰ পৰা যে গ'ল আহিবই সেইটো আমি জানো, তাত কোনো সন্দেহ নাছিল। খেলখনৰ 23, 29 আৰু 70 মিনিটত আলাউদ্দিন আজাৰেৰ ফালৰ পৰা গ'লকেইটা আহে আৰু আলাউদ্দিন আজাৰেক সহযোগ যে কৰিছে জিথিন এমেছ, এণ্ডি ৰড্ৰিগেজ, যি এবাৰ ডেবিউ কৰিছে। এণ্ডি ৰড্ৰিগেজ নতুন চাইনিং হয় নৰ্থ ইষ্ট ইউনাইটেড এফ চি, ইমান ধুনীয়া এটা পাছ উলিয়াই দিছে। প্ৰথমটো যিটো গ'ল, সেই প্ৰথম গ'লটোত এণ্ডি ৰড্ৰিগেছে যি এটা সুন্দৰ এটা পাছ উলিয়াই দিছিলে আলাউদ্দিন আজাৰেক, আৰু প্ৰথমটো গ'ল তেনেকৈ দিছিলে। তাৰপিছত জিথিন এমেছৰ কথা যদি কওঁ, জিথিন এমেছে ছেকেণ্ডটো এছিষ্ট কৰিছিলে আৰু সেইটো এছিষ্ট জিথিন এমেছক কি ক'ম, যিটো গ'ল জিথিন এমেছে নিজে দিব পাৰে সেইটো গ'ল, কিন্তু আলাউদ্দিন আজাৰেলে ধুনীয়াকৈ এটা এছিষ্ট উলিয়াই দিছে আৰু সেইটো আলাউদ্দিন আজাৰে গ'ল দিছে, অৰ্থাৎ জিথিন এমেছে সেইটো গ'ল নিজেও দিব পাৰিলে হয়। আজি মেচখন আছিল নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ বাবে প্ৰেক্টিচ মেচৰ দৰে, কাৰণ কোচ জুৱান পেড্ৰ' বেনালিয়ে আজি সকলোকে সুযোগ দিলে খেলিবৰ কাৰণে আৰু ষ্টাৰ্ট লাল বিয়াগডিকা, এণ্ডি ৰড্ৰিগেজ নিউ চাইনিঙৰ ভিতৰত লাল বিয়াগডিকা আৰু এণ্ডি ৰড্ৰিগেজৰ দ্বাৰা ষ্টাৰ্ট কৰাইছিলে। বেকে অৰাম আছিলে, যি সাধাৰণতে দেখা পোৱা নাযায়। তাৰপিছত গ'লকিপাৰ গুৰমিত সিঙো নাছিলে। দীপেশক আজি মেচখন খেলিবলৈ সুযোগ দিলে। পাৰ্থিৱ গগৈকো খেলিবলৈ ষ্টাৰ্ট কৰিবলৈ সুযোগ দিছিলে আজি, অৰ্থাৎ টণ্ডমান সিং, মিছাল জবাকো, আলাউদ্দিন আজাৰে, পাৰ্থিৱ গগৈ, মায়াকান মথু, জিথেন এমেছ, এণ্ডি ৰড্ৰিগেজ, বেকে অৰাম, লাল বিয়াগডিকা, দীপেশ, গ'লকিপাৰ দিনেশ সিং, এনেদৰে প্লেইং 11 প্ৰথম ষ্টাৰ্ট কৰিছিলে। আৰু তাৰপিছত ছেকেণ্ড হাফটোত কিছু সাল সলনি কৰিছিলে। ছেকেণ্ড হাফটোত লাললিন জোৱালা, লাল বিয়াগনিয়া, সীমা নুনেছ আৰু আছিৰ আখতাৰক ছেকেণ্ড হাফটোত নমাইছিলে। তাৰপিছত ফাইনেলি জাইৰো চেম্পিয়ৰকো খেলিবলৈ সুযোগ দিলে আজি মেচখনত 60 মিনিটৰ পিছত, অৰ্থাৎ আজি মেচখন প্ৰেক্টিচ মেচৰ দৰে কৰিছিলে জুৱান পেড্ৰ' বেনালিয়ে, কোচ জুৱান পেড্ৰ' বেনালিয়ে, আৰু সকলোকে চান্স দিছিলে। আৰু আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে আজি যি নিউ চাইনিঙৰ ভিতৰত মোক সকলোতকৈ বেছি ইমপ্ৰেছ কৰিলে আজি জাইৰো চেম্পিয়ৰ। এণ্ডি ৰড্ৰিগেজৰতো প্ৰথম হাফটোৰ খেল দেখা পাইছোঁ, কাৰণ প্ৰথম হাফত এণ্ডি ৰড্ৰিগেজৰ সহযোগতে প্ৰথমটো গ'ল কৰিছিলে আলাউদ্দিন আজাৰীয়ে। বাকী লাললিন জোৱালা আৰু লাল বিয়াগডিকা দুয়োগৰাকীও ভাল খেলিব, আৰু প্ৰথমখন মেচ এডজাষ্ট হওঁতে অলপ সময় লাগিব, আৰু দুয়োগৰাকী আমাৰ নৰ্থ ইষ্টৰ পৰা বিলং কৰে, গতিকে দুয়োগৰাকীয়ে ভাল খেলিব। এটা কথা ক'ব পাৰি, গ'ল ল'ডিং আছে, নেক্সট মেচত গ'ল দেখা পাম তেনেকুৱা যেন লাগিছে। সীমা নুনেছৰ পৰা হওক, জাইৰো চেম্পিয়ৰৰ পৰা হওক, লাললিন জোৱালাৰ পৰাই হওক, এই কেইগৰাকী খেলুৱৈৰ পৰা, আলাউদ্দিন আজাৰেৰ বাহিৰেও এই কেইগৰাকী খেলুৱৈৰ পৰা আমি নেক্সট মেচত গ'ল দেখা পাম যেন লাগিছে। আৰু বাকী জিথিন এমেছটো আছেই। বাকী মেচখনত চাবলৈ গ'লে আৰু এটা গ'ল আহিব লাগিছিল নৰ্থ ইষ্টৰ ফালৰ পৰা, 4-1 বা 5-1 হ'ব লাগিছিল, বা 4-0 বা 5-0 হ'ব লাগিছিল। এটা গ'ল মালয়েছিয়ান আৰ্ম ফৰ্চৰ ফালৰ পৰা হৈ গ'ল শেষৰ ফালে, হৈ যায়, কথা নাই। এটা গ'ল খাইছে, 3-1ত 3 জয় হৈছে, 4-1 বা 5-1 হ'ব লাগিছিলে, আৰু কথা নাই। আজি মেচখন প্ৰেক্টিচ মেচ দৰে জুৱান পেড্ৰ' বেনালিয়ে সকলোকে খেলাইছে, গতিকে সকলোৰে খেল দেখিলোঁ, ভাল লাগিল। গোটেইকেইগৰাকী খেলুৱৈ নিউ চাইনিং, গোটেইকেইগৰাকী খেলুৱৈ ভাল লাগিছে। সকলোতকৈ বেছি মোক ইমপ্ৰেছ কৰিছে জাইৰো চেম্পিয়ৰ। মই যদি ক'বলৈ যাওঁ নিউ চাইনিঙৰ ভিতৰত জাইৰো চেম্পিয়ৰে সকলোতকৈ বেছি ইমপ্ৰেছ কৰিছে মোক। তো এয়া আছিল ডিফেণ্ডিং চেম্পিয়নছ নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ প্ৰথমখন মেচৰ আপডেট, আৰু এই জয়যাত্ৰা অব্যাহত থাকক। ডিফেণ্ডিং চেম্পিয়নছ নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ এই জয়যাত্ৰা অব্যাহত থাকক, আৰু ছেকেণ্ডখন মেচ, ডুৰাণ্ড কাপৰ ছেকেণ্ডখন মেচ নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ 8 আগষ্ট তাৰিখে আছে শ্বিলং লাজঙৰ লগত, একেখন ফিল্ডতে আছে, গতিকে সেইখন খেল বেছি ভাল লাগিব। সেইখন খেলত আজি দৰ্শকৰ কিছু হেৰেঙা দেখা গৈছে, সেইখন খেলত মই ভাবোঁ দৰ্শকৰ উপস্থিতি কিছু থাকিব,
কাৰণ সেইখন শ্বিলং লাজং, যিহেতু শ্বিলং লাজং এটা লোকেল টিম হ'ব আৰু নৰ্থ ইষ্ট ইউনাইটেডৰ এটা লোকেল টিমে, গতিকে সেইখন মেচ ভালো লাগিব, কাৰণ শ্বিলং লাজং এটা ষ্ট্ৰং টিম বুলি ক'ব লাগিব। তো এয়া আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ সকলোৱে লাইক শ্বেয়াৰ কৰি দিব, লগতে যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।